আজি ৰাতিপুৱাৰ পৰা সংবাদ মাধ্যমত যি ধৰণে দেখিবলৈ পাইছোঁ যে মানুহৰ চিৎকাৰ, গুলিৰ আৱাজ, বহুত দুখ লগা দৃশ্য। আজিৰ ঘটনাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে আমি তীব্ৰভাৱে অৰিহণা দিছোঁ। আজি গোৱালপাৰা জিলা পাইকানত যি ঘটনা হ'ল, আজি পুলিচৰ ওপৰত উচ্ছেদিতাই যেনেধৰণে শিলগুটি দলিয়াইছে, পুলিচে উচ্ছেদিতাক গুলীবৰ্ষণ কৰিছে, দুয়োটা পক্ষৰ মানুহ আঘাতপ্ৰাপ্ত হৈছে, এজন উচ্ছেদিতা তাত নিহত হৈছে। গতিকে এনেধৰণৰ ঘটনা কিয় হ'বলৈ পাৰিলে? ইমান শক্তিশালী মুখ্যমন্ত্ৰী যিজন গৃহ বিভাগৰ দায়িত্বত আছে, তেওঁ থকাৰ পাছতো যিবোৰ মানুহক উচ্ছেদ কৰি পেলাইছে, যিবোৰ মানুহৰ ঘৰ বাৰী নাই, যিবোৰ মানুহক খাবলৈ এমুঠিৰ কাৰণে এতিয়া তেওঁলোকে চিঞৰ বাখৰ কৰি আছে, সেই মানুহবিলাকক আকৌ গৈ পেলাই তিৰপাল কাটি দিয়া, তেওঁলোকৰ ওপৰত আকৌ গৈ পেলাই আক্ৰমণ, সেই মানুহবিলাক যাব ক'ত? কিয় এনেধৰণৰ অত্যাচাৰ হৈ আছে অসমত? যেতিয়াৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ দায়িত্ব লৈছে, তেতিয়াৰ পৰাই এই ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ উৎপীড়ন আৰম্ভ হৈছে। আজি এই মানুহবিলাকক কিয় বাৰে বাৰে হাৰাশাস্তি কৰা হৈছে? যি মানুহবিলাক আৰ্থিকভাৱে দুৰ্বল, যি মানুহবিলাক শৈক্ষিকভাৱে দুৰ্বল, আজি এই দুৰ্বলৰ ওপৰত আকৌ অত্যাচাৰ কৰি আকৌ দুৰ্বল বনাই নিক্ষেপ কৰাৰ যিটো পৰিকল্পনা, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে, তাক আমি গৰিহণা দিছোঁ। কিন্তু আৰু এটা কথা আচৰিত লাগিছে, যোৱাকালি অসমত ৰাহুল গান্ধী আহিছে, আজি গৈ পেলাই গোৱালপাৰা পাইকানত গুলি চলিছে। কাৰ উচতনিত এনেধৰণৰ ঘটনা হ'ব পাৰিছে? গতিকে তাৰো এটা নিৰপেক্ষ তদন্ত হ'ব লাগে। মই ৰাষ্ট্ৰীয় ওলামা কাউন্সিলে তাৰ CBIৰ তদন্ত দাবী কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি গৃহ বিভাগ চলাব পৰা নাই, তেওঁ গৃহ বিভাগৰ পৰা পদত্যাগ কৰিব লাগে। কাৰণ গৰীব, দুখীয়া, দৰিদ্ৰ, মজলুম, তেওঁলোকক হয়তো গুলিৰে নামাৰি পেলাই তেওঁলোকৰ ওপৰত আৰু বহুত ব্যৱস্থা আছিলে প্ৰশাসনৰ ওচৰত বা চৰকাৰৰ হাতত। কিয় এনেধৰণৰ ঘটনা ঘটিব পাৰিছে? আজি উচ্ছেদিতে যদি ইচ্ছা কৰিলেহেঁতেন, যিবোৰ জেগাত উচ্ছেদ হৈছে, ঘৰ বাৰী ভাঙি দিয়া হৈছে, সেই সময়তো তেওঁলোকে এনেধৰণৰ কোনো ঘটনা ঘটা নাই ক'তো। আমি ক'তো শুনা নাই যে উচ্ছেদিতাই গৈ পেলাই শিলগুটি মাৰিছে, আমি ক'তো শুনা নাই উচ্ছেদিতাই লাঠি জোং লৈ আহিছে। গতিকে শান্তিপ্ৰিয়ভাৱে উচ্ছেদ হোৱাৰ পাছত আজি এনেধৰণৰ ঘটনা কিয় ঘটিল? গতিকে ইয়াৰ নিৰপেক্ষ তদন্ত বিচাৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, এই মজলুম, দুখীয়া, গৰীবৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰি দিয়ক। আমাক যিমানবোৰ চৰকাৰ স্বাধীনতাৰ পিছত হৈ গৈছে, সকলোৱে এই জাতিটোৰ খালি অন্যায় কৰি আহিছে। এই জাতিটোক নিক্ষেপ কৰাৰ খালি পৰিকল্পনাই কৰি আহিছে। এই জাতিটোক বাৰংবাৰ অত্যাচাৰ কৰি অহা হৈছে। গতিকে আজি সেই ৰাস্তাই আপুনি অৱলম্বন কৰিছে। আপুনি RSS আৰু আপোনাৰ যিকেইটা ওপৰৰ আপোনাৰ বিশ্ব হিন্দু পৰিষদে আছে, বজৰং দল, RSSক সন্তুষ্ট কৰিবলৈ কাৰণে যদি আপুনি মুছলমানৰ ওপৰত হাতুৰি মাৰে, এই নিৰীহ দুখীয়া গৰীব মুছলমানৰ ওপৰত যদি অত্যাচাৰ কৰে, কিন্তু আপোনাক আল্লাহ ক্ষমা নকৰিব। সৃষ্টিকৰ্তা এজন আছে, পাপৰ পথ ভয়ংকৰ, যোনে পাপ কৰে তাৰ পথ ভয়ংকৰ হ'ব। সৃষ্টিকৰ্তা এজন আছে, আমি এই মজলুম মানুহখিনিক লৈ পেলাই সৃষ্টিকৰ্তাৰ ওচৰত আমি হাত উঠাই দিম। আল্লাহ নিশ্চয় বিচাৰ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।